সুপ্ৰভাত বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আজিৰ দৈনিক ৰাশিফল। আজি আপোনালোকৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত বা আৰ্থিক ক্ষেত্ৰত বা আপোনাৰ ভাগ্য আজি দিনটোত কেনেকুৱা হ'ব সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। বন্ধুসকল, আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে আপোনালোকৰ এই ভিডিঅ'সমূহ আগবঢ়াবলৈ, আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পাইছে লাইক কমেণ্টৰ যোগেদি জনাওক। আজি ইংৰাজীৰ 9 জুলাই 2025, অসমীয়াৰ 24 আহাৰ বুধবাৰ, শুক্লপক্ষ তিথি চতুৰ্দশী তিথি, নক্ষত্ৰ মূলা নক্ষত্ৰ, চন্দ্ৰ ধনুৰাশিত আছে। ৰাহুকাল সময় দুপৰীয়া 12 বজাৰ পৰা 1:30 শুভ সময় হৈছে পুৱা 5:56 পৰা 8:56 আকৌ আৰম্ভ হ'ব দুপৰীয়া 4 বা বিয়লি ক'ব পাৰি 4:26 পৰা 5:56 যাত্ৰাৰ শুভ দিশ হৈছে আজি পূব দিশ আৰু দক্ষিণ দিশ। যাত্ৰাৰ অশুভ দিশ হৈছে উত্তৰ দিশ। কিন্তু যদি এই দিশত যাত্ৰা কৰাটো অনিবাৰ্য হৈ পৰে তেন্তে আপোনালোকে যাত্ৰা আৰম্ভ কৰাৰ আগত আপোনালোকে তিল খাই যাব, তেতিয়া আপোনাৰ এই দিশাচুল দুখ পৰিহাৰ হ'ব। আজি শুভ ফল লাভ কৰিব পৰা ৰাশিসমূহ হ'ল মিথুন ৰাশি, কৰ্কট ৰাশি, তুলা ৰাশি, ধনু ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি। আজি সাৱধান হ'বলগীয়া ৰাশিসমূহ হ'ল বৃষ ৰাশি, কন্যা ৰাশি, মকৰ ৰাশি। আজিৰ দিনটোৰ মহান সমাধান হৈছে বুধবাৰে সেউজীয়া ৰঙৰ বস্তু ব্যৱহাৰ কৰাটো শুভ। আৰু যদি আপোনাৰ বুধ দুৰ্বল হয় তেন্তে সদায় লগত সেউজীয়া ৰুমাল এখন ৰাখিব। লগতে বুধবাৰে এজন আৰ্তজনক সেউজীয়া মগু দালি দান কৰিব। বন্ধুসকল, আপোনালোকৰ আজিৰ দিনটোত যিসকলৰ জন্মদিন, বিবাহ বাৰ্ষিক বা অন্য কোনো শুভ দিন আছিলে তেওঁলোকলৈ শুভকামনা যাচিলোঁ। আৰু এতিয়া আমি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশিফল মেঘ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কি হ'ব আজিৰ দিনটোৰ তাক আলোচনা কৰিম। আজি মেঘ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আত্মবিশ্বাসেৰে পূৰ্ণ থাকিব। দাম্পত্যত মনোমালিন্য থাকিলেও সাহৰি দিয়াৰ আগ্ৰহে সম্পৰ্ক মজবুত কৰিব। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নৰ ক্ষেত্ৰত মনোযোগেৰে আগবাঢ়িব। প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্যৰ যোগ আছে। আৰ্থিক ক্ষেত্ৰত আয় ব্যয়ৰ সঠিক পৰিকল্পনা কৰক। বিনিয়োগত নতুন যোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত সাহসী সিদ্ধান্ত ল'ব পাৰিব। উচ্চ অধিকাৰী আপোনাৰ কামৰ প্ৰশংসা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ু বিষয়ক সমস্যা হ'ব পাৰে। বিশ্ৰাম ল'ব। শুভ সংখ্যা হৈছে দিনটো আপোনাৰ 5। শুভ সময় হৈছে আপোনাৰ পুৱা 10:30 পৰা 11:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে আপোনাৰ ৰঙা ৰং। আৰু আপোনাৰ আজিৰ দিনটোৰ জ্যোতিষৰ সমাধান হৈছে শিৱৰ নাম লৈ কাম আৰম্ভ কৰক। ইয়াৰ পিছৰটো ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত নতুন খবৰ আহিব পাৰে। বন্ধুত্বৰ ভিতৰত বিশ্বাস ৰাখক। শিক্ষাৰ ক্ষেত্ৰত ধৈৰ্য ধৰি চলা উচিত হ'ব। অধ্যয়নত বাধা থাকিলেও শেষত লাভ হ'ব। আৰ্থিক ক্ষেত্ৰত খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। ঋণ লোৱাৰ চিন্তা আছে যদি মনোযোগেৰে ভাবি ল'ব। কৰ্মক্ষেত্ৰত নতুন প্ৰচেষ্টাক যোগদানৰ সম্ভাৱনা। সহকৰ্মীৰ সৈতে সদ্ভাৱ বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ বা খাদ্যজনিত সমস্যা দেখা দিব পাৰে। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে আবেলি 3 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া। দিনটো আপোনাৰ বাবে জ্যোতিষৰ মহান সমাধান হৈছে লক্ষ্মী দেৱীক ধূপ জ্বলাই প্ৰাৰ্থনা কৰক। ইয়াৰ পিছৰটো ৰাশি হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি কি হ'ব, কেনে প্ৰভাৱ পৰিব? স্নেহ আৰু মৰমৰ পৰিপূৰ্ণ দিন হ'ব আজি। আপোনাৰ দিনটো স্নেহ মৰমৰে পৰিপূৰ্ণ আজি এটা দিন হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত আস্থা বৃদ্ধি পাব আজি। শিক্ষাৰ ক্ষেত্ৰত নতুন বিষয় শিকাৰ বাবে অনুকূল সময়। শিক্ষকৰ সহায়তা উপকৃত হ'ব। আৰ্থিক ক্ষেত্ৰত আয়ৰ বৃদ্ধিৰ লগ লগাই খৰচো বৃদ্ধি পাব পাৰে। ভৱিষ্যতৰ বাবে কিছু ধন জমা কৰক বা আৰ্থিক সমস্যাৰ যদি পিছত হয় ভৱিষ্যতত আপুনি ধন জমা কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় হয়। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পালনৰ সম্ভাৱনা। উচ্চ পদলৈ আগবঢ়াৰ সুযোগ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত টনচিল বা কণ্ঠস্বৰৰ সমস্যা দেখা দিব পাৰে। শুভ সংখ্যা হৈছে 8। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা। জ্যোতিষৰ মহান সমাধান হৈছে আজি আপোনাৰ বুদ্ধায় নমঃ জপ কৰক।
ইয়াৰ পিছৰটো ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত মানসিক দোলাচল হ'ব পাৰে, সংগীৰ সহানুভূতিয়ে সমাধান সম্ভৱ, শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষাৰ ফলাফল সন্তোষজনক হ'ব, নতুন পাঠ্যক্ৰমত নামভৰ্তিৰ চিন্তা, আৰ্থিক ক্ষেত্ৰত পুৰণি ঋণ উলিয়াব পাৰে, ধৈৰ্যৰ প্ৰয়োজন হ'ব, কৰ্মজীৱনৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক ক্ষেত্ৰত সাফল্যৰ দিশ অগ্ৰগতি, স্বাস্থ্যৰ ক্ষেত্ৰত জিৰণিৰ অভাৱ, টান পৰিলক্ষা, চকুৰ সমস্যা আদি দেখা দিব পাৰে। সমস্যা যদি হয় আপোনালোকে ধৰি লওক যদি আপুনি মোবাইল বেছি ইউজ কৰে বা কম্পিউটাৰ স্ক্ৰীণ বেছি ইউজ কৰে তেন্তে অলপ তাক কমাই দিব। শুভ সংখ্যা হৈছে 7, শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে আকাশী। জ্যোতিষৰ মহান সমাধান হৈছে চন্দ্ৰৰ উদ্দেশ্যে কাছৰ পাত্ৰৰে দুধ মানে আপোনাৰ গাখীৰ অৰ্ঘ্য কৰক। ইয়াৰ পিছৰটো ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিগত জীৱনৰ আত্মবিশ্বাসেৰে জীয়াই থাকিব, সংগীৰ লগত আনন্দৰ সময় কটাব, পৰিয়ালৰ পূৰ্ণ সমৰ্থন হ'ব, শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো উজ্জ্বল, প্ৰতিযোগিতামূলক পৰীক্ষাত মনোযোগৰ প্ৰয়োজন হ'ব, আৰ্থিক ক্ষেত্ৰত আয়ৰ উৎস বাঢ়নি হ'ব, আপোনাৰ বাঢ়িব, আয়ৰ উৎস বাঢ়িব, পাৰিবাৰিক খৰচত নিয়ন্ত্ৰণ ৰাখক, লগত লগাই ধন সঞ্চয়ৰ সুযোগ পাব। কৰ্মজীৱনৰ ক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে, সৃষ্টিশীল কামত স্বীকৃতি লাভ কৰিব, স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বৃদ্ধি পাব পাৰে, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখক। শুভ সংখ্যা হৈছে 1, শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে সোণালী। জ্যোতিষৰ মহান সমাধান হৈছে আজি আপোনাৰ বাবে সূৰ্যদেৱলৈ জলৰে অৰ্ঘ্য দিয়ক। ইয়াৰ পিছৰটো ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি অহাৰ প্ৰয়োজন, সহানুভূতিৰ দৃষ্টিকোণেৰে কথা বাৰ্তা ক'ব, শিক্ষা পাঠ্য বিষয়ত বিশেষকৈ বুজিবলৈ কেতিয়াবা অলপ সময় লাগিব পাৰে, তাত হতাশ নহ'ব, ধৈৰ্য ৰাখক, আৰ্থিক ক্ষেত্ৰত লাভৰ সুযোগ থাকিব, বীমা বা স্থায়ী ইনভেষ্টমেণ্ট ব্যৱস্থাত লাভ হ'ব, কৰ্মক্ষেত্ৰত বা কৰ্মজীৱনত সহকৰ্মীৰ সহায়ত কাম সফল হ'ব, কোনোৱে আপোনাৰ ওপৰত ভৰসা ৰাখিব, স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা হজমৰ সমস্যা ভুগিব পাৰে, খাদ্যত সাৱধানতা আনি চলক। শুভ সংখ্যা হৈছে 6, শুভ সময় হৈছে আবেলি 1 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি, আৰু কন্যা ৰাশিৰ আজিৰ শুভ ৰং হৈছে নীলা, শুভ ৰং নীলা হয়। আৰু জ্যোতিষৰ আপোনাৰ মহান সমাধান হৈছে ঘৰৰ বাৰীৰ মাটিত তুলসী ৰোপণ কৰক আজি। তুলা ৰাশিৰ ক্ষেত্ৰত ব্যক্তিৰ জীৱনৰ মনত আনন্দৰ অনুভৱ থাকিব, প্ৰেমিক প্ৰেমিকাৰ সৈতে শুভ সময় কটাব, শিক্ষাত নতুন সৃষ্টিশীল চিন্তা ভাৱনা জন্ম পাব পাৰে, কলা সংগীত সাহিত্যৰ ক্ষেত্ৰত সাফল্য, আৰ্থিক ক্ষেত্ৰত আয়ৰ লগত লগাই ব্যয়ো বৃদ্ধি পাব, দান ধ্যানত আগ্ৰহ থাকিব, কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যস্ততাৰ মাজতো নিজৰ কৰ্ম সম্পাদন কৰিব পাৰিব, ন্যায়িক কাম কাজত সফলতা, স্বাস্থ্য বুকু জ্বলা পৰা সমস্যাত ভুগিব পাৰে, তেল বা আপোনাৰ জালযুক্ত বা জ্বলাযুক্ত খাদ্য আজি পৰিত্যাগ কৰক। শুভ সংখ্যা হৈছে 9, শুভ সময় হৈছে আবেলি 4 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে গোলাপী। জ্যোতিষৰ মহান সমাধান হৈছে আজি মাকাল ফুল বা চন্দ্ৰমালিকা গছত পানী ঢালক আজি। ইয়াৰ পিছৰটো ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত অতীতৰ কিছু ঘটনা পুনৰ স্মৰণ হ'ব পাৰে। আপোনাৰ যে অতীতৰ কিছুমান পুৰণা ঘটনা আছে সেইবোৰ পুনৰ স্মৰণ হ'ব পাৰে, মনটো শান্ত কৰি ৰাখিব, কথা কোৱাত সাৱধানতা ৰাখিব, শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নত গম্ভীৰতা অনিবাৰ্য, অনলাইন শিক্ষাত আজি লাভ হ'ব, আৰ্থিক ক্ষেত্ৰত পুৰণি লাগতিয়াল পুঁজিৰ পৰা কিছু লাভাংশ আহিব পাৰে, ব্যয়ৰ পৰা আঁতৰি থকাৰ ভাল হ'ব আজি দিনটো, কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন দায়িত্ব পালনৰ সম্ভাৱনা, সহকৰ্মীৰ পৰা সহায় লাভ, স্বাস্থ্যৰ ক্ষেত্ৰত সংক্ৰমণৰ আশংকা আছে, পৰিষ্কাৰ পৰিৱেশ বজাই ৰাখিব আজি। শুভ সংখ্যা হৈছে 4, শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে বেঙুনীয়া। আৰু জ্যোতিষৰ আজি মহান সমাধান হৈছে ভগৱান হনুমানৰ নামত চাকি জ্বলাই প্ৰাৰ্থনা কৰক। ইয়াৰ পিছৰটো ৰাশি হৈছে ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে ভ্ৰমণ বা মিলনৰ যুগ, পুৰণি বন্ধুত্বৰ পুনৰ সংযোগ স্থাপন হ'ব পাৰে, শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা আৰু স্কলাৰশ্বিপৰ চিন্তা সফল হ'ব, অধ্যয়নত অভিভাৱকৰ সহায় লাগিব, আৰ্থিক ক্ষেত্ৰত ভাগ্যৰ সহায় পোৱা যোগ হ'ব, পুঁজি লগোৱাত আজি উপযুক্ত সময় হয়, কৰ্মজীৱনৰ ক্ষেত্ৰত আগতে কৰা পৰিশ্ৰমৰ আজি সুফল পোৱাৰ এটা দিন হ'ব পাৰে, স্বাস্থ্যৰ ক্ষেত্ৰত হঠাৎ ঠাণ্ডা বা ভাইৰাছজনিত জ্বৰ দেখা দিব পাৰে, সচেতন থাকক সেইটো কাৰণে। শুভ সংখ্যা হৈছে 3, শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে কমলা ৰং। জ্যোতিষৰ মহান সমাধান হৈছে আজি গৰুক
খাদ্য দান কৰক। ইয়াৰ পিছতো ৰাখিছে মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত দাম্পত্যত পৰস্পৰৰ বিশ্বাস আৰু সহানুভূতি বৃদ্ধি পাব। কেতিয়াবা আত্মবিশ্লেষণৰ প্ৰয়োজন হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কঠোৰ অধ্যয়নেৰে কাম্য লক্ষ্যত উপনীত হ'ব। সঠিকভাৱে সময় ব্যৱস্থাপনা কৰক। আৰ্থিক ক্ষেত্ৰত আয়ৰ তুলনাত খৰচ অধিক হ'ব পাৰে, সজাগ থাকিব সেইটো কাৰণে। কৰ্মক্ষেত্ৰত কৰ্মজীৱনৰ ক্ষেত্ৰত কাৰ্যালয়ত কৰ্মদক্ষতাই উপৰিসকলৰ পৰা আপোনাৰ কৰ্মদক্ষতাই আপোনাৰ উপৰিসকল আপোনাৰ যিখিনি উচ্চপদস্থ বিষয়া হয় আপোনাৰ ওপৰত থকা তেওঁলোকৰ প্ৰশংসা অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ বা কঁকালৰ বিষ দেখা দিব পাৰে, ব্যায়াম কৰক তাৰ বাবে। শুভ সংখ্যা হৈছে আপোনাৰ 3 হ'ব লাগিছিলে, শুভ সংখ্যা 3 আৰু শুভ সময় হৈছে আবেলি 5 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ধূসৰ ৰং আৰু জ্যোতিষৰ মহান সমাধান হৈছে শনিদেৱৰ বাবে তিল আৰু তেল দান কৰক। ইয়াৰ পিছতো ৰাশি আছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱীৰ পৰা সহায় পাব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি উন্নত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত সৃজনশীল বিষয়ত অগ্ৰগতি, গৱেষণা অথবা নতুন পাঠ্যৰ চিন্তা আৰম্ভ হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত লাভজনক ব্যৱসায়িক লেনদেনৰ যুগ আছে আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত সফল প্ৰজেক্টৰ শুভ সূচনা। কামৰ ক্ষেত্ৰত মনোযোগেৰে আগবাঢ়ক। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি বা মূৰৰ বিষ দেখা দিব পাৰে। শুভ সংখ্যা হৈছে 7। শুভ সময় হৈছে পুৱা 11 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি আৰু শুভ ৰং হৈছে গাঢ় নীলা। জ্যোতিষৰ মহান সমাধান হৈছে আপোনাৰ আজি ক'লা বস্ত্ৰ দান কৰক। আজিৰ দিনটোৰ একেবাৰে শেষৰটো ৰাশি মীন ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আত্মীয়ৰ সৈতে সদ্ভাৱ বজাই ৰাখক। দাম্পত্যত নিৰ্মলতা আহিব। শিক্ষা মনোযোগেৰে অধ্যয়নৰ সুফল পাব। শিক্ষক আৰু গুৰুজনৰ সহায়ত উপকৃত হ'ব। আৰ্থিক ক্ষেত্ৰত আয় ব্যয়ৰ সন্তুলন বজাই ৰাখিব। পুৰণি আপোনাৰ যি ইনভেষ্টমেণ্ট আছে তাৰ পৰা আজি লাভ হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন অফাৰ আহিব পাৰে, বিবেচনাৰে সিদ্ধান্ত ল'ব সেইটো। স্বাস্থ্যৰ ক্ষেত্ৰত ডায়েবেটিছ ৰোগীৰ বাবে সচেতন হোৱাৰ প্ৰয়োজন আছে। শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে আবেলি 2 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে মিঠা হালধীয়া আৰু আজিৰ দিনটোৰ মীন ৰাশিৰ জ্যোতিষৰ মহান সমাধান হৈছে ওম নমো ভাগৱতে বাসুদেৱায়ে নমঃ মন্ত্ৰ জপ কৰক। আজিৰ দিনটোৰ দৈনিক ৰাশিফল বন্ধুসকল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনবোৰ শুভ হওক। তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।